নমস্কাৰ ছাৰবিদসকল অসম চৰকাৰৰ বিশেষ প্ৰচেষ্টা য'ত আপোনাৰ শিক্ষাৰ গুণগত মান নিৰূপণ কৰিবলৈ গুণোৎসৱ ব্যৱস্থা চৰকাৰে আৰম্ভ কৰিছে আৰু সেয়েহে এইবাৰ 2025 চনৰ গুণোৎসৱৰ দিন ধাৰ্য কৰা হৈছে আৰু অসমৰ মুঠ জিলাসমূহক তিনিটা ভাগত বিভক্ত কৰি আপোনাৰ তিনিটা ফেজত গুণোৎসৱ অনুষ্ঠিত কৰিব আৰু সেয়েহে আপোনাৰ প্ৰথম পৰ্যায়ত আপোনাৰ গুণোৎসৱ অনুষ্ঠিত হ'ব তাত আপোনাৰ 11খন জিলা সামৰি লোৱা হৈছে আৰু সেয়া হ'ল 6 জানুৱাৰী তাৰিখে সেল্ফ ইভ্যালুৱেশ্যন হ'ব আনহাতে এক্সটাৰ্নেল ইভ্যালুৱেশ্যন হ'ব 7, 8 আৰু 9 জানুৱাৰী 2025 চনত আৰু সেই 11খন জিলা হ'ল বৰপেটা বজালী কৰিমগঞ্জ কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নগাঁও শিৱসাগৰ সাউথ চালমাৰা মানকাছাৰ আৰু ওদালগুৰি জিলা আনহাতে পৰৱৰ্তী 14খন জিলাক লৈ দ্বিতীয় ফেজত গুণোৎসৱ আৰম্ভ হ'ব 17 জানুৱাৰী তাৰিখে সেল্ফ ইভ্যালুৱেশ্যন হ'ব আনহাতে এক্সটাৰ্নেল ইভ্যালুৱেশ্যন হ'ব 20, 21 আৰু 22 জানুৱাৰী 2025 তাৰিখ আৰু সেই জিলাসমূহ হৈছে বাক্সা চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ মেট্ৰ' শোণিতপুৰ তামুলপুৰ তিনিচুকীয়া ৱেষ্ট কাৰ্বি আংলং আনহাতে তৃতীয় পৰ্যায়ত যি গুণোৎসৱ আৰম্ভ হ'ব সেয়া 4 ফেব্ৰুৱাৰী তাৰিখে আৰু সেল্ফ ইভ্যালুৱেশ্যন লগতে এক্সটাৰ্নেল ইভ্যালুৱেশ্যন হ'ব 5, 6 আৰু 7 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই 10খন জিলা হ'ল বঙাইগাঁও বিশ্বনাথ দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী মৰিগাঁও ডিমা হাছাও আৰু মাজুলী আনহাতে তামুলপুৰ আৰু বজালী জিলা সেয়া বৰপেটা জিলাই সেয়া তেওঁলোকৰ গুণোৎসৱ অনুষ্ঠিত কৰিব আৰু সেয়া গুণোৎসৱৰ ডেটটো আমি আপোনালোকক জনালোঁ আপোনালোকে এয়া স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰে আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ পাই আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি আদৰি ল'ব বুলি আশা ৰাখিলোঁ